আমাৰ লগত আছে 2024 লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি 6 লাখতকৈ অধিক ভোট পাই নিজৰ দক্ষতা সাংগঠনিকভাৱে প্ৰমাণ কৰা এগৰাকী নেতা আৰু সেৱা দলৰ অধ্যক্ষ কংগ্ৰেছৰ এগৰাকী নিৰ্ভৰযোগ্য নেতা আৰু সেই সময়ৰ নেতা যি সময়ত বিপদত মানুহ নাথাকে কিন্তু বিপদত থকা নেতা সেই হ'ল দীপবায়ন আছে আৰু সেই যে বিপদত ধৈৰ্য ধৰিলে আমাৰ সন্মুখত বহু নেতা আপুনি কৈছিলে যেতিয়া আপোনালোকৰ নেতাবিলাক আহে যে দীপদা আমি কংগ্ৰেছত থাকিবা লাভ হ'ব জানো ধৈৰ্য ধৰা সেই ধৈৰ্যৰ ইতিবাচক ফলাফলৰভাৱে আগবাঢ়িছে নেকি হয় নিশ্চয় অসমত আমি মানে যেতিয়াৰ পৰা ছাত্ৰ অৱস্থাৰ পৰা বা আমি দেখা শুনাৰ পৰা অসমত বহু ৰাজনীতি মানে বহু আৱেগ পাৰ হৈ গৈছে অসমৰ ৰাজনীতিত আৰু আমি যেতিয়াৰ পৰা কংগ্ৰেছ দলৰ আদৰ্শ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দলত আছিলোঁ আৰু ধৈৰ্য সততাৰে সেই আদৰ্শৰ লগতে একাত্ম হৈ যুঁজ কৰি আছিলোঁ আৰু আজি আপোনালোকে দেখিছে বহু যুঁজৰ অন্তত এতিয়া যোৱা সময়ছোৱাত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিক নেতৃত্ব দিছিল আমাৰ সভাপতি প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই আৰু তেখেতৰ সময়তো যি ধৰণে সবল নেতৃত্ব দি আজিৰ এই অৱস্থাটোত লৈ আহিছে তেখেতকো পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি অসমৰ গৌৰৱ গোটেই অসমৰ সকলো জাতি জনগোষ্ঠী অসমৰ গৌৰৱ লগতে অসমৰ গৌৰৱ হোৱাৰ লগতে তেখেত ভাৰতবৰ্ষৰো গৌৰৱ হ'বলৈ মানে গৈছে কাৰণ কেনেধৰণে ভাৰতবৰ্ষতো তেওঁ দেখিছে যে বিভিন্ন ভাৰতবৰ্ষৰ সমস্যাৰ আজিৰ ওপৰত সংসদত সৰব হয় হেম বৰুৱাৰ পিছত আজি গৌৰৱ গগৈৰ কথাবিলাক অসমৰ ৰাইজে ক'বলৈ ধৰিছে এইটো মই কোৱা কথা নহয় গতিকে এতিয়া নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গৌৰৱ গগৈক দিছে আমি সকলো উৎসাহেৰে আমি সকলো কংগ্ৰেছ নেতা কৰ্মী সৈনিক তাৰোপৰি অসমৰ জনসাধাৰণে যি ধৰণেৰে এই চৰকাৰখনে অহাৰ পৰা বিভিন্ন ধৰণৰ আভুৱা ভৰা কথা কিছুমান ৰাইজক কৈছিলে জাতি মাটি ভেটিৰ কথা কৈছিলে 16 মেত বাংলাদেশী টালি টোপোলাই ইয়াৰ পৰা পলাই যাব বুলি কৈছিলে আৰু বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈছিলে সেই কথা বতৰাবিলাকৰ পৰা আঁতৰি পেলাই তেওঁলোকে প্ৰত্যেকটো দিনে ৰাইজৰ ওপৰত শোষণৰ শাসন যন্ত্ৰ মেলি দিছে গতিকে এই শোষণৰ শাসন যন্ত্ৰ অতৰুৱাৰ কাৰণে ৰাইজৰ মনত জ্বলি থকা জুই কৰা আজি গৌৰৱ গগৈৰ নেতৃত্বত অসমবাসীৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত থাকি পেলাই অসমীয়া মানুহৰ আৱেগক লগত লৈ পেলাই আমি আৱেগৰ খেল কেতিয়াও নকৰোঁ কিন্তু অসমীয়া মানুহৰ যিটো আৱেগ এতিয়া যি ধৰণে লুণ্ঠন কৰি আছে সেই আৱেগটোৰ লগত থাকি পেলাই আমি অহা দিনত এইখন চৰকাৰ অসমৰ ৰাইজৰ লগত থাকি পেলাই এইখন চৰকাৰক উৎখাত কৰাৰ কাৰণে আমি উঠি পৰি লাগিছোঁ আৰু আমি সকলো উৎসাহী আৰু অসমৰ ৰাইজেও বিভিন্ন প্ৰান্তৰ পৰাও আমাক কৈছে যে তোমালোকে যুঁজ দিয়া আমি তোমালোকৰ লগত আছোঁ এখন এটা কথা যে কথা আৰু ভাষণ আৰু ৰাজনীতিৰ যিটো প্ৰেক্টিকেল যিটো অংক এটা পৃথক বিষয় গৌৰৱ গগৈ সুন্দৰ ভাষণ দিয়ে কিন্তু গৌৰৱ গগৈ ক'ৰবাত প্ৰকৃত নেতা হ'ব নোৱাৰিব নেকি এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে শেহতীয়াকৈ আপোনালোকৰ যি আদৰণি চলি আছে কিন্তু একে সময়তে লখিমপুৰত এনেকুৱা ভয়ংকৰ বান আৰু এই বানৰ আঁৰৰ কাৰণতে NSPC বুলি কোৱা হৈছে NSPCয়ে মাজনিশা কাকো অৱগত নকৰাকৈ এই তেওঁলোকৰ বান খুলি দিছে হাহাকাৰ লাগিছে তো এই ক্ষেত্ৰত আপোনালোকৰ নেতাগৰাকীয়ে এই ধৰণৰ গামোচাৰ কাৰ্যসূচী বাদ দি তাত যাব লগা আছিল বুলি বহুতে এটা মন্তব্য কৰিছে আৰু ক'ৰবাত NSPCয়ে এটা ইচ্ছাকৃতভাৱে এই ধৰণৰ কিবা কাম কৰিছে নেকি চৰকাৰে কিবা ষড়যন্ত্ৰ আছে নেকি যে পানী ইমান এৰি দিছে আৰু সেই বানপানীৰ সময়ত আপোনালোকে গামোচা লৈ আছে এই কথাটো অকণমান অলপ বেলেগ যেন লাগিছে চাওক এইটো গোটেই সময়খিনিৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ বা এনেকুৱা ধৰণৰ কথা বতৰাত বিজেপি দলটো আজিৰ পৰা নহয় একেবাৰে সেই তাহানিৰ ব্ৰিটিছ খেদা আন্দোলনৰ পৰা তেওঁলোকে অপপ্ৰচাৰৰ প্ৰতিটো মুহূৰ্তত লিপ্ত থাকে আজি গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি দিছে আৰু এই সময়ছোৱাত অসমৰ ৰাইজে তেওঁক হিয়া উজাৰি মৰম দিছে আপোনালোকে দেখিছে উজনি অসমতো কেনেধৰণে ৰাইজ ওলাই আহিছে আৰু তাৰ লগতে এই যি প্ৰতিকূল আমাৰ যি বতৰ এই বতৰৰ লগত আজি হঠাৎ NSPCয়ে পানী এৰি দিছে এই ইয়াততো চৰকাৰ এখন আছে চৰকাৰখনে কি ব্যৱস্থা লৈছে প্ৰথমতে সেই কথাটো কওক ৰাইজক তেওঁলোকে আমাক আঙুলিয়াই থাকিব নালাগে আমি ৰাইজৰ কাৰণে কি কৰিছোঁ কি নকৰিছোঁ সেয়া ৰাইজৰ নখ দৰ্পণত আছে সেই ৰাইজে প্ৰত্যেকটো দিনে দেখিছে গতিকে গৌৰৱ গগৈৰ ভয়ত কংগ্ৰেছ দলৰ ভয়ত মানে ক'ৰবাত যেন তেওঁলোকৰ শাসনৰ গাদীৰ পৰা তেওঁলোকক ৰাইজে উৎখাত কৰিব গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকত তেওঁলোকে ভয় কৰি পেলাই এই ধৰণৰ কথাবিলাক কৈ আছে আৰু যোৱাকালিও গৌৰৱ গগৈ ডাঙৰীয়াই উজনি অসমৰ পৰা গুৱাহাটী পায়ে তেওঁলোকে হয়তো নাজানে যোৱাকালি এই যে আমাৰ গুৱাহাটীত ভূমিস্খলন হৈ পেলাই মৃত্যু হৈছে তেওঁলোকৰতো খবৰ ল'বলৈ গৈছে এই খবৰবিলাকো কি আমি ৰাইজৰ লগত সদায় আছোঁ ৰাইজৰ বিপদ আপদৰ সময়ত আমি কংগ্ৰেছ দল প্ৰত্যেকটো মুহূৰ্তত আছোঁ তেওঁলোকে অপপ্ৰচাৰত লিপ্ত থাকে সিদিনাখন দেখিছে কোনোবা আমাৰ মুখ্যমন্ত্ৰীৰ খোৱে বায়ে থকা মন্ত্ৰীয়ে তুচ্ছ তাচ্ছিল্য কৰি কথা কৈছে 500 মানুহ
এই প্ৰতিকূল বতৰৰ মানে বতৰতো যে যোৰহাটবাসী ৰাইজ, শিৱসাগৰবাসী ৰাইজ, গোলাঘাটবাসী ৰাইজ, বোকাখাটৰ ৰাইজ, সকলো ৰাইজ কেনেধৰণে ওলাই আহিছে, চৰাইদেউৰ ৰাইজ, এইটোত আচলতে ভয় কৰিছে, শংকিত হৈছে। এটা যিটো ব্যস্ত আছে, গৌৰৱ গগৈয়ে 2012-13 মানত এণ্ট্ৰি কৰিছিলে, আমিও দেখিছিলোঁ। আৰু আপুনি একদিনো বাদ নিদিয়াকৈ কংগ্ৰেছ কৰা মানুহবিলাককে মাত্ৰ কেইজনমানৰ ভিতৰত আপুনি এজন। সেই যে তৰুণ গগৈৰ পিছফালে এখন চকীত বহি থকা ল'ৰাজনে হঠাৎ আহি এনেকুৱা বীৰদৰ্পে এনেকুৱা এটা শক্তিশালী নেতা হৈ গ'ল, সম্বিত বাৰ্তাৰ সন্মুখত আলোচনা চক্ৰত বা হিন্দী চেনেলত ইমান ডাঙৰ কথা ক'ব পৰা হৈ গ'ল। এই মেচিউৰিটিৰ এই যিটো আপলিফমেণ্টৰ মূল কাৰণটো কি, আপুনি যে ভিতৰৰ কথা জানে? মানে চাওক, গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হোৱাৰ আগতেও অসমৰ বহু ৰাইজে নাজানে তেওঁ ছাত্ৰ সংগঠন, NSUI, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আছিলে, বহুতে নাজানিলে তেওঁ ইউথ কংগ্ৰেছৰ ল'ৰাবিলাকৰ লগত সংগঠনৰ বিষয়বস্তুৰ ওপৰত কথা বতৰা পাতিছিল, বিভিন্ন ঠাইত গৈছিল। হাজোত মোৰ এতিয়াও মনত আছে, কিৰীপ চলিহা ডাঙৰীয়া তেতিয়া হাজোত আপোনাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে। সেই সময়তো হাজোত প্ৰচাৰৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই তেতিয়া বিভিন্ন ঠাইত প্ৰচাৰ কৰিছিলে, যুৱ কংগ্ৰেছ, NSUI লগত। আমি এইবিলাক প্ৰচাৰটো তেতিয়া কৰা নাছিলে। ইউথ কংগ্ৰেছ, NSUI কৰিছে আৰু 3বাৰকৈ সাংসদ, ধেমালি কথা নহয় নহয়, 3বাৰকৈ সাংসদ। কি অভিজ্ঞতা নহ'লে এই অভিজ্ঞতাটোৰে গৈ পেলাইতো তেওঁ আজি সংসদত ইমান ধুনীয়া সৰব ভূমিকা লৈ আছে, কংগ্ৰেছৰ হৈ পেলাই মাত মাতি আছে। গতিকে এই কথাবিলাকো আছে, সমালোচনা থাকিব। আৰু সমালোচনা কোনে কৰে? যোনে ভয় কৰে। চাওক, ইতিবাচক সমালোচনা হ'ব লাগে, এওঁলোকেতো ইতিবাচক সমালোচনা কৰে, এওঁলোকৰ সদায় নেতিবাচক সমালোচনা। গতিকে এইবিলাক সমালোচনাক আমি ভয় নকৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অহা দিনত আমি 26ত অসমৰ জনসাধাৰণৰ লগত থাকি পেলাই অসমৰ জনসাধাৰণৰ স্বাৰ্থত এখন চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। তেওঁৰ কাৰ্যকাল যদি সুকলমে যায়, আপুনি কিবা আহ্বান জনাব নেকি? আপুনি যদিও তেওঁতকৈ বহুত বয়সত ডাঙৰ নহয়, কিন্তু অভিজ্ঞতাৰ ফালে বহুত ডাঙৰ, গতিকে কিবা ক'ব নেকি যে এনেকৈ আগবঢ়াটো অকণমান? চাওক, গৌৰৱ গগৈক এতিয়া মই আৰু সাংগঠনিক ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত কিবা উপদেশমূলক কথা ক'ম সেইটো ধৃষ্টতা মোৰ নাই। কাৰণ গৌৰৱ গগৈ এতিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰখনত নয়নৰ মণি। মই কৈছোঁৱে, হেম বৰুৱাৰ পিছত তেখেতে যিটো দক্ষতাৰে তাত স্পীচ দিয়ে, অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত মাত মাতে, ভাৰতবৰ্ষৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত মাত মাতে, আৰু 3বাৰকৈ তেখেত সাংসদ হৈ জয় হৈ আহিছে। গতিকে তেখেতক আৰু মই উপদেশ দিব নোৱাৰোঁ। আমি সকলো লগত আছোঁ, আমি কাম কৰি যাম, দলৰ সাংগঠনিক ভেটি মজবুত কৰি যাম, ৰাইজৰ লগত থাকিম, ৰাইজৰ কথাবিলাক হৈ পেলাই আমি যুদ্ধ দিম। 10 ছেপ্টেম্বৰ চিনেমাখন ফ্লপ হ'ব? এইখন চিনেমা ইতিমধ্যে ফ্লপ হৈ আছে। আগতে চাওক, এইবিলাক আমি তেওঁলোকৰ নিচিনা তৰল কথা ক'বলৈ টান পাওঁ। এই কভি সাজ ভি কভি বহু থি, আগতে চিৰিয়েল আছিলে। এতিয়াও চাব, টিভিত চিৰিয়েলবিলাক থাকিলে নহয়, চিৰিয়েল আজিৰ এপিছডটো শেষ হোৱাৰ আগত এনেধৰণে ৰাখি থয় যেন কালি আকৌ এপিছডখন মানুহে চাবৰ কাৰণে ৰৈ থাকে, কিন্তু কালিৰ এপিছডটোত তেনেকুৱা বিশেষ একো নাথাকে। গতিকে মুখ্যমন্ত্ৰীৰো এনেকুৱা হৈছে, গৌৰৱ গগৈৰ ভয়, কংগ্ৰেছৰ ভয়, এইবিলাক ভয়ে তেওঁক শংকিত কৰিছে। চকী যোৱাৰ, গাদী যোৱাৰ ভয়ত শংকিত হৈ পেলাই এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কৈ আছে। আমি এইবিলাকত বিশ্বাস নকৰোঁ, অসমৰ ৰাইজে বিশ্বাস নকৰে। ধন্যবাদ।